হেল্ল' ফ্ৰেণ্ডছ, বিকে ফেশ্বন মেকাৰ চেনেলটোলৈ আপোনালোকৰ স্বাগতম। আজি আমি এটা ডিফাৰেণ্ট ভিডিঅ' লৈ আগবাঢ়িছোঁ। সেইটো ভিডিঅ' এনেকুৱা যে আমি এটা ফিচ কাট স্কাৰ্ট এটা আজি আমি শিকিম। কমপ্লিট মেজাৰমেণ্টটো মই কৈ আছোঁ। লেন্থটো স্কাৰ্টটোৰ লেন্থটো হৈছে 40, ৱেষ্টটো হৈছে 32, হিপছ হৈছে 39 আৰু নি ৰাউণ্ড মানে আঁঠুৰ ৰাউণ্ডটো ল'ব লাগে এইটো স্কাৰ্টত। তো সেই ৰাউণ্ডটো হৈছে 34। আমি সেই ফিচ কাট স্কাৰ্টটো আমি আজি পাতিম। আহক এতিয়া আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি এইফালে এটা চিন দি লওঁ। তাৰপিছত 1 ইঞ্চত আমি আৰু এটা চিন দিম। এইটো এইখিনি আগতে দি থৈ দিব। এইখিনি দি ল'লোঁ। তাৰপিছত আমাৰ স্কাৰ্টটোৰ লেন্থ কিমান আছিলে? 40। এতিয়া আমি 40 এই চিনটো যে দিছিলোঁ, এই চিনটো এই 40টো ইয়াতে টাচ কৰিব। এইটো আমি 40 ইয়াতে মাৰ্কটো দি ল'লোঁ। দিয়াৰ পিছত 40 ইয়াতে ধৰি লৈছোঁ। ধৰি লোৱাৰ পিছত আমি 1.5 ইঞ্চি বেল্ট এড কৰিম। গতিকে এই 1.5 ইঞ্চিটোত আমি মাৰ্কটো কৰি ল'ব লাগিব। তাৰপিছত আমি য'ত কাটিম এইটো 1/2 ইঞ্চি ওপৰত এটা চিন দিব লাগিব। এইটো তাৰপিছত আমাৰ যোনটো হিপ লাইন পৰিব, হিপছ লাইনটো হ'ব আমাৰ 8 ইঞ্চত। এইটো এটা দিলোঁ মাৰ্ক। দিয়াৰ পিছত আমি হিপৰ মাৰ্কটো যোৱাৰ পিছত আমি এইটো 16 ইঞ্চেছ তলত আৰু এটা চিন দিম। এইটো হৈ গ'ল। এতিয়া আমি এই মাৰ্কখিনি চিধাকৈ টানি ল'ম। এইটো এইটো আৰু এইটো, এই গোটেইকেইটা মাৰ্ক আমি কৰি ল'ম। এতিয়া মাৰ্কিং এইখিনিলৈকে শেষ। এতিয়া আমি ৱেষ্ট কিমান আছিলে? ৱেষ্টটো আছিলে 32। তাৰ 4 ভাগৰ এভাগ কিমান হ'ব? 8। এইটো 8, ইয়াতে এটা মাৰ্ক দি থ'ব। হিপছ কিমান আছে? 39। তাৰ 4 ভাগৰ এভাগ এইটো দি ল'লোঁ। তাৰ লগত আমি 2 ইঞ্চি আৰু টোটেল এড কৰিব লাগিব। তেনেহ'লে আমি 1/2 ইঞ্চি এইফালে এটা চিন দিম। যদি আপোনালোকে এনেকুৱাকৈ প্ৰব্লেম পাইছে তেনেহ'লে হিপছৰ লগত ডাইৰেক্ট 2 ইঞ্চি প্লাছ কৰি ল'ব। তাৰপিছত 4 ভাগৰ এভাগ কৰিব। 39 + 2 41। এইটো 41ৰ 4 ভাগৰ এভাগ। এইটো 10/1/4, 10 ইঞ্চি 2 সূতা। এতিয়া আমাৰ নি ৰাউণ্ডটো আছে 34। তো 34 হ'লে 4 ভাগৰ এভাগ। এইটো আমি 34ৰ লগতো 2 ইঞ্চি প্লাছ কৰিম। এতিয়া 36 হ'ব। 36ৰ 4 ভাগৰ এভাগ। এইটো 9। এইটো হৈ গ'ল। ইয়াতে এটা কথা আছে যে আমি এই স্কেলডাল যদি এনেকুৱাকৈ ধৰোঁ, এইটো মাৰ্কৰ পৰা এইটো মাৰ্ক, এইটো এড কৰি লওঁ আগতে।
তাৰপিছত এইটো এনেকুৱা শেপত মাৰি লওঁ। এইটো হৈ গ'ল। ইয়াতে যে আমি এইটো মাৰ্ক কৰি থৈছিলোঁ, ইয়াতে কিমানখিনি জেগা আছে? ইয়াতে আছে 1/2। এতিয়া আমি ইয়াতে 3.5 ইঞ্চিত এটা মাৰ্ক কৰিব লাগিব। এইটো ইয়াতে যিখিনি 1.5 ইঞ্চিটো পাইছোঁ, এই 1.5 ইঞ্চিটো ইয়াতে মাৰ্ক কৰি ল'ব। এইটো ইয়াৰে মিডিল কৰি লওক 1.5 ইঞ্চিটোৰ। এইটো এইখিনিলৈকে হ'ল। এতিয়া আমি এইটো চিধা হ'ব লাগিব, গতিকে এই মিডিল মাৰ্কটো কিমান আছে? 414, 4 ইঞ্চি 2 চুঠা। ইয়াতে 4 ইঞ্চি 2 চুঠাত মাৰ্কটো দি লওঁ এনেকুৱাকৈ। তাৰপিছত এইটো চিধাকৈ টানি ল'লোঁ। এই স্কেলডাল এনেকুৱাকৈ লৈ এইটো মাৰ্কৰ পৰা এইটো কানেক্ট কৰিলোঁ। তাৰপিছত এইটো মাৰ্কৰ পৰা এইটো কানেক্ট কৰিলোঁ। এইখিনিলৈকে হৈ গ'ল। এতিয়া আমাৰ এইফালে শেপ হ'ব। এইফালে শেপ হ'লে এইখিনি জেগা আমি আগতে জুখি ল'ব লাগিব। ইয়াতে কিমান আছে? কিমান আছে? টোটেল 25 ইয়াতে আছে। এতিয়া আমি এইফালে ঘেৰটো তলত আমি দিম 21 ইঞ্চি। এইটো 21 ইঞ্চি। তাৰপিছত ইয়াতে যে আমি 25 পাইছিলোঁ, এই 25টো ইয়াৰে পৰা এনেকুৱাকৈ ধৰক। এইটো এতিয়া এই মাৰ্কটোৰ পৰা এইখিনিলৈকে আমি এইটো একেলগে কানেক্ট কৰিব লাগিব। এইটো এইটো তাৰপিছত এতিয়া আমি এই চিনটোৰ পৰা এইটো চিন আমি কানেক্ট কৰিম। এইটো চিন আৰু এইটো চিন, এইটো হৈ গ'ল। এতিয়া 1 ইঞ্চিত এই চিনটো যে মাৰিছিলোঁ আৰু এইখিনি টানি থৈছিলোঁ, কিহৰ কাৰণে থৈছিলোঁ আপোনালোকে বুজি পাইছে। এইটো শেপ দিলে এইখিনি জেগা লম্বা হৈ যাব, মানে দীঘল হৈ যাব। সেইটো কাৰণে এইখিনি চিন আমি দিয়া নাছিলোঁ, এইখিনিতে শেষ কৰি ৰাখিছিলোঁ। এতিয়া আমি এই জেগাটো পাই গৈছোঁ, এই জেগাটোৰ সমানে এই জেগাটো হ'ব লাগিব। এইখিনি হৈ গ'ল। এতিয়া আমি 1 ইঞ্চিত মাৰ্কটো দিলোঁ। এইখিনিলৈকে হ'ল। এইটো ইয়াতে আমি মাৰ্জিন ৰাখিম এইখিনিত 3/4 ইঞ্চ, মানে 0.75 বা 1 ইঞ্চিৰ 2 চুটা কম ইয়াতে ৰাখিম আমি। এইটো ৰাখি দিলোঁ। এইটো এইখিনিৰ পৰা এইখিনিলৈকে আমি এইখিনি ৰাখিম। তাৰপিছত আমি ইয়াতে 1 ইঞ্চি ৰাখিম। এইটো 1 ইঞ্চি, এইটো 1 ইঞ্চি। এই মাৰ্কখিনি মিলাই লওঁ। এইখিনি মিলালোঁ। এতিয়া
এইখিনি এতিয়া আপোনালোকৰ ফিছ স্কাৰ্ট হৈ গ'ল এইটো যে আছে এইটো অনফোল্ড আছে মানে এইটো জাপি দিয়া আছে একজাপ এইখিনি আমাৰ কোমৰৰ 4 ভাগৰ 1 ভাগ প্লাস আমাৰ এইখিনি জায়গা হিপছৰ লগত এইটো শেপটো মিলাব লাগে ইয়াতে আমাৰ 1.5 ইঞ্চি ওলাইছিল 1.5 ইঞ্চিটো আমি ইয়াৰে পৰা 3.5 ইঞ্চিত এটা মাৰ্ক দিছো এইটো 3.5 ইঞ্চি 3.5 ইঞ্চিৰ মাৰ্ক দিয়াৰ পিছত ইয়াতে যে 1.5 ইঞ্চি ওলাইছিল এই 1.5 ইঞ্চিটো দিছো এই 1.5 ইঞ্চিৰ মিডিল কৰিছো এইটো কৰাৰ পিছত এইখিনি আমি সিধাকৈ আস্থা আনি লৈছো এইকেইটা আমি হিপছত 39 প্লাস 2 কৰিছো 41 হৈছিল তাৰ 4 ভাগৰ 1 ভাগ এইটো ইয়াতে নি ৰাউন্ড আছিল 34 ৰ লগত 2 ইঞ্চি প্লাস কৰিছো তাৰ পিছত 4 ভাগৰ 1 ভাগ কৰিছো হৈ গল এতিয়া আমি কাটিং কৰি দিব बस এতিয়া আমাৰ ফিছ স্কাৰ্ট হৈ গ'ল দেখিছে কিমান সুন্দৰ হৈছে আপোনালোকে এনেকুৱাকৈ কৰিব এইখিনি যিমানত দিছিলো 8 ইঞ্চত এইটো 16ত দিছিলো এইখিনি তেনেকুৱাই থাকিব আৰু ইয়াৰে পৰা এইখিনি লৈকে যিমান আছে ইয়াৰে পৰা এইখিনি জায়গালৈকে হিমানে ৰাখিব ইয়াতে 75 সেন্টিমিটার মানে 1.5 ইঞ্চি 1 ইঞ্চি 200 টাকা এটাই বস্তু এইখিনি লৈকে হিমান তাৰ পিছত ইফালে 1 ইঞ্চিটা আহি যাব বাস হৈ গ'ল আপোনালোকক মই ড্ৰয়িং কৰি বুজাম এবাৰ এইখিনি যে আছে ইয়াৰে পৰা এইখিনি আৰু এটো এইখিনি ইয়াৰে পৰা এইখিনি হৈছে আপোনাৰ নি ৰাউন্ড 34 প্লাস 2 ইকুয়াল টু কিমান হৈ গ'ল 36 ডিভাইড কৰিব লাগিব 4 কিমান হৈ গ'ল 9 সব এইখিনি 9 আছে এইখিনি আমাৰ হিপস পার্টটো এটু আছে আমার 39 প্লাস 2 41 divided by 4 কিমান হৈ গ'ল 1014 এটো সব 1014 এইখিনিত আমি কিমান লৈছিলো 1.5 ইঞ্চি বেল এক্সটেন্ড কৰিম ইফালে লগাম এইখিনিৰ পৰা এইখিনি লৈকে কিমান আছে 8 হাফ মানে এটো 8 হাফ হ'ব লাগিব 8 এইখিনি জায়গা 8 এইখিনি কিমানত দিছো বেল এক্সটেন্ড টোটাল এইখিনি লৈকে কিমান 16 ইঞ্চ
ইয়াৰে পৰা এইখিনিলৈকে দিছিলোঁ আমি লেন্থটো 40 আছিলে গতিকে 40 ইয়াতে এইখিনি তলত 1 ইঞ্চ চিলাইৰ কাৰণে এইখিনি আৰু এইখিনি যে ৰাখিছোঁ এইখিনি হ'ল সাইড মার্জিন স্টিচিং মানে সিলাই হ'ব এইখিনি এইটো মাৰ্কত আমাৰ সিলাই হ'ব এইখিনি মার্জিন আৰু ইয়াৰে পৰা এইফালে আছে 1 ইঞ্চ এইখিনিৰ পৰা এইখিনিলৈকে এইখিনি আছে 1 ইঞ্চ এতিয়া ভালদৰে আপোনালোকে বুজি পাইছে চাগে এইখিনি চাওক পাহৰিলে আৰু ৰিপিট কৰি কৰি চাব আপোনালোকে বঢ়িয়া হ'ব সুন্দৰকৈ কাটিব বাস